নমস্কাৰ, আমি ইছুৰ সদস্য পেজত আছো। আমি CLF প্ৰফাইলত প্ৰথম প্ৰয়োজনীয়তা সম্পূৰ্ণ কৰিছো। আমিউল ভিউটা ইচি সদস্য যোগ কৰিছো। দ্বিতীয়টো প্ৰয়োজনীয়তা হ'ল বিষয়ববীয়া, সভাপতি, সম্পাদক আৰু কোষাধ্যক্ষ থকা। আমি এতিয়াই পৰীক্ষা কৰিম। আমি কাঁড়ৰ চিহ্নত ক্লিক কৰি আমাৰ বি থকা প্ৰতিটো ঠাইত চেক কৰিব লাগিব। ইয়াত জয় শ্ৰী ৰামেশজী ট আমাৰ বাসিন্দা দৃশ্যমান আৰু ইয়াত আমাৰ কোষাধ্যক্ষ। আমি ইয়াত সম্পাদকো দেখা পাওঁ। যদি আপোনাৰ বি সমূহ সলনি হোৱা নাই তেন্তে আপুনি তেওঁলোকক স্বাক্ষৰকাৰী কৰি আপোনাৰ প্ৰয়োজনীয়তা সম্পূৰ্ণ কৰিব পাৰে। যদি আপোনাৰ সমূহ সলনি হৈছে তেন্তে আপুনি এডিটত ক্লিক কৰিব লাগিব আৰু সিহঁতক নিষ্ক্ৰিয় কৰিব লাগিব। তেওঁলোকৰ মৰ্যাদা। উদাহৰণস্বৰূপে, যদি তেওঁ এজন সম্পাদক হয় তেন্তে ডিফল্টভাৱে তাৰিখৰ পৰা আজিলৈকে নিষ্ক্ৰিয় অৱস্থাটো আজিৰ পৰা আপোনাৰ বাবে দেখা যাব। আপুনি নিৰ্বাচন কৰিব পাৰে যেতিয়া ই নিষ্ক্ৰিয় হৈ পৰিল। ইয়াক নিষ্ক্ৰিয় কৰাৰ লগে লগে আপুনি ইয়াক সংৰক্ষণ কৰিব লাগিব। ইয়াতো আপুনি তাৰিখটো দিব লাগিব। যদি আমাৰ ষ্টেটাছ সক্ৰিয় হয় তেন্তে আমি ইয়াক সক্ৰিয় কৰি লওঁ। এতিয়াও স্বাক্ষৰকাৰী, গতিকে আমি স্বাক্ষৰকাৰীৰ ওপৰত হয় বুলি কম আৰু কেতিয়াৰ পৰা তাৰিখ দিন। এইটো ছিগনেটৰী, আমি ছেভ বুটামত ক্লিক কৰিম। তথ্য সফলতাৰে আপডেট কৰা হৈছে। আমাৰ সম্পাদক স্বাক্ষৰকাৰী হৈ পৰিছে। ঘূৰি আহোঁ। ইয়াত আপুনি দেখিব পাৰিব যে স্বাভিমান মহিলা গ্ৰাম সন্মিলনৰ পৰা আমাৰ সম্পাদক স্বাক্ষৰকাৰী হৈ সেউজ টিক লাভ কৰিছে। এতিয়া আমি জয়শ্ৰী ৰামৰ সভাপতিকো স্বাক্ষৰকাৰী কৰিম। সম্পাদনালৈ যাব। স্বাক্ষৰকাৰীক আমি হয় বুলি কম। তাৰিখৰ পৰা আপুনি কেতিয়াৰ পৰা স্বাক্ষৰকাৰী, আপুনি নিৰ্বাচন আৰু সংৰক্ষণ কৰিব। তথ্য সফলতাৰে আপডেট কৰা হ'ব। শ্ৰীৰামে পৰীক্ষা কৰে। ইয়াত আমি সভাপতিকো স্বাক্ষৰকাৰী কৰি লৈছো। ইতিমধ্যে আমি দুজন স্বাক্ষৰকাৰী নিযুক্তি দিছো। প্ৰথমটো প্ৰয়োজনীয়তা আছিল সকলো ভিউটো ইছুৰ সদস্য থাকিব লাগে। দ্বিতীয়টো প্ৰয়োজনীয়তা আছিল 3জন বিষয়ববীয়া থকা। তৃতীয়টো প্ৰয়োজনীয়তা আছিল এজন সভাপতি, সম্পাদক আৰু এজন স্বাক্ষৰকাৰী থকা। আমি এই তিনিটা স্বাক্ষৰকাৰীৰ ভিতৰত দুজনক কৰিছো, গতিকে আমি তেওঁলোকক স্বাক্ষৰকাৰী কৰি দিছো। ধন্যবাদ।